কলিয়াবৰৰ আমনি SIPRDত অগপ বিজেপি মিত্ৰজোঁটৰ পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীসকলৰ অভিনন্দন অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক দীপ্লুৰঞ্জন শৰ্মাকে প্ৰমুখ্য কৰি বিজেপি অগপৰ দুয়ো দলৰ বিজয়ী প্ৰাৰ্থীসকল আৰু জিলা, মণ্ডল আৰু বিধান পৰিষদ পৰ্যায়ৰ কাৰ্যকৰ্তাসকল। এইবাৰ কলিয়াবৰত কংগ্ৰেছৰ এখনো গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গঠন নহয় বুলি মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ। বিজয়ী প্ৰাৰ্থীসকলক ৰাইজৰ প্ৰতি অধিক দায়িত্বশীল আৰু দিহা পৰামৰ্শৰে আগবাঢ়িবলৈ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ। নিউজ ডেস্ক ৰিপৰ্ট NE এক্সপ্ৰেছ। পাৰ্লিমেণ্টাৰী ইলেকশ্যন, চামগুৰি বাই ইলেকশ্যন, পঞ্চায়ত নিৰ্বাচন আটাইখিনি চালে এই নিৰ্বাচন ২৬ৰ যিখন বিধানসভাৰ নিৰ্বাচন আমি আশা কৰিছোঁ খুব ইয়াতকৈ ভাল হ'ব। আজি আমাৰ দুই দলৰ মিত্ৰজোঁটৰ AGP BJP মিলাই আজি সম্বৰ্ধনা সভাখন অনুষ্ঠান কৰা হৈছিলে। গতিকে আমি ইলেকশ্যন খেলি জিকাৰ পিছত আমি একজোট হৈ আজি সম্বৰ্ধনাখন আমাৰ দুই দলৰ মিলি সম্বৰ্ধনাখন কৰা হ'ল। এইটো দুই দলৰে পাতিছে। ইয়াত আমাৰ দুই দলৰে কেণ্ডিডেট আছে বা আৰু দলীয় নেতাখিনি আছে। এতিয়া মিত্ৰ দলৰ যিটো ইলেকশ্যন বিভাগৰ আছিলে, এতিয়া পোহৰ মহন্ত আৰু জিতেন জিতগড়, তেওঁলোকক কলিয়াবৰৰ দায়িত্বটো দিয়া হৈছিলে ইলেকশ্যনৰ। মন্ত্ৰী আছে, কেশৱ মহন্ত দা আছে, আকৌ দীপ্লুৰঞ্জন শৰ্মা আছে BJP। মানে আপোনালোকক জিকা যিখিনি কেণ্ডিডেট হয় পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ হয় ৱাৰ্ডৰখিনিক নহয় জানো? হয় হয় ৱাৰ্ড বুলি নহয়, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত সকলো আজি সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। AGP BJP দুই দলকে খালি জয়ী হোৱাখিনিক না? হয় হয় জয় হৈ আজি আমাৰ এই নৱনিৰ্বাচিত পঞ্চায়তৰ সদস্যসকল ZPC, তাৰপিছত আকৌ AP মেম্বাৰ সকলোৰে আজি সম্বৰ্ধনা অনুষ্ঠান আছিলে আমনিত। তাৰে অনুষ্ঠানলৈ আহিছিলোঁ, সম্বৰ্ধনা ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। কোন কোন আছে? মন্ত্ৰী কোনোবা? কেশৱ মহন্ত ডাঙৰীয়া আছিলে, দীপ্লুৰঞ্জন শৰ্মা আছে, তাৰপিছত মণিমাধৱ মহন্ত আৰু BJP বিষয়ববীয়াসকল, AGP বিষয়ববীয়াসকল সকলোখিনি উপস্থিত আছিলে। আপোনালোকৰ শপত গ্ৰহণ যিহেতুকে আহি আছে, হয়, কিবা আলোচনা হৈছে নেকি? শপত গ্ৰহণৰ বিষয়ে তেনেকৈ একো আলোচনা হোৱা নাই। কেতিয়া দিব মানে কোৱা নাই আৰু।